নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এইচএছ বা হায়াৰ সেকেন্ডাৰী পাছ কৰা শিক্ষাৰ্থীসকলৰ বাবে আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত হায়াৰ এডুকেশ্যনৰ কাৰণে আউট অফ ষ্টেট বা CBSE বৰ্ডৰ পৰা সেৱা বৰ্ডলৈ বা সেৱাৰ পৰা যদি CBSE বৰ্ডলৈ মাইগ্ৰেশ্যন কৰিম বুলি তেতিয়া আপোনালোকক এই মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো খুবেই প্ৰয়োজন হ'ব এই মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ পৰা অনলাইন যোগেৰে আবেদন কৰি উলিয়াব লাগিব গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে কেনেকৈ অনলাইন কৰি উলিয়াব পাৰিব এই কাগজ অতি সহজ পদ্ধতিত আপোনালোকক দেখুৱাম ষ্টেপ বাই ষ্টেপ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে সেৱা সেতু পৰ্টেলত ভিজিট কৰিব লাগিব আৰু লুকিং ফৰ এ পাৰ্টিকুলাৰ সাৰ্ভিস চাৰ্চ হিয়াৰ ইয়াতে সাৰ্চ কৰিব লাগিব মাইগ্ৰেশ্যন সাৰ্টিফিকেট আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এছেক তেনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথম অপচনতে দেখা পাই যাব ইস্যুৰেন্স অফ মাইগ্ৰেশ্যন সাৰ্টিফিকেট এছেক ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইস্যুৰেন্স অফ মাইগ্ৰেশ্যন সাৰ্টিফিকেট এছেক আৰু ৰিকুৱাৰমেণ্টত ফাৰ্ষ্ট আপোনালোকে চাই ল'ব কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সাপোৰ্টিং ডকুমেণ্টছত আপোনালোকৰ প্ৰয়োজন হ'ব পাছপোৰ্ট ফটো এপ্লিকেণ্টৰ সিগনেচাৰ আৰু এইচএছ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট আৰু এইচএছ ফাইনেল ইয়েৰ মাৰ্কশ্বিট এই চাৰিটা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু এপ্লাই নাও অপশ্যন ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব আৰু সেৱা সেতু পৰ্টেলত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব মই অলৰেডি ইয়াতে ডাইৰেক্ট লগইনত আহি গৈছো ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকে লগইন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ মাইগ্ৰেশ্যন সাৰ্টিফিকেট ডাটাখিনি ফিল আপ কৰাৰ আগতে আপোনালোকে এইটো চাই ল'ব ৰেজিষ্ট্ৰেশ্যন সিজন আৰু চেম্পল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ্মেট এইটো ফৰ্মেটত আপোনালোকে দুনো ডাটাখিনি দিব লাগিব ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাই যাব এছেক ৰেজিষ্ট্ৰেশ্যন সিজন কোনটো ইয়েৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে ফাইনেল ইয়েৰ এক্সামিনৰ কাৰণে সেইটো সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে ভ্যালিড এছেক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এডমিট বা ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটত থাকিব তেনেকৈ আপোনালোকে এই ফৰ্মেটৰ অনুযায়ী এন্টাৰ কৰিব তাৰ পাছতে ইয়েৰ অফ এপিয়াৰিং ইন এইচএছ ফাইনেল ইয়েৰ এক্সামিনেশ্যন কোনটো বছৰত আপুনি এক্সামত বহিছিলে সেইটো ইয়েৰ আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত ইয়াতে ভ্যালিড এইচএছ ফাইনেল ইয়েৰ এক্সামিনেশ্যন ৰুল আৰু 2 নম্বৰত ভ্যালিড এইচএছ ফাইনেল ইয়েৰ এক্সামিনেশ্যন নাম্বাৰ ৰুল আৰু নাম্বাৰটো বেলেগ বেলেগকৈ এন্টাৰ কৰিব ফাৰ্ষ্টতে ৰুল তাৰ পাছতে নাম্বাৰ এনেকৈ ডাটাখিনি এন্টাৰ কৰাৰ লগে লগে আপোনাৰ নামটো বা ক্যান্ডিডেট জনৰ নামটো ইয়াতে শো হ'ব আৰু যদি শুদ্ধ আছে তেন্তে আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে একাডেমিক ডিটেইলছ এছেক ৰেজিষ্ট্ৰেশ্যন সিজন এছেক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কোনটো ইয়েৰত আপুনি এক্সাম দিছিলে সেইটো শো হ'ব আৰু কোনটো ইনষ্টিটিউচনৰ পৰা আপুনি এক্সামিনেশ্যনটো দিছিলে সেইটো শো হ'ব আৰু ৰোল নাম্বাৰ ইয়াতে দেখা দিব এণ্ড দেন নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ইউনিভাৰ্চিটি/বৰ্ড হুৱেৰ সিকিং এডমিশ্যন আপুনি কোনটো ইউনিভাৰ্চিটিত বা কোনটো বৰ্ডত এডমিশ্যন ল'ব বিচাৰিছে ইউনিভাৰ্চিটিৰ নামটো লিখিব পাৰে বা আপুনি যদি CBSE বৰ্ডলৈকে যদি মাইগ্ৰেট হ'ব বিচাৰে তেন্তে CBSE বৰ্ড লিখিব পাৰে এণ্ড দেন কোৰ্চ নেম হুৱেৰ সিকিং এডমিশ্যন আপুনি কি কোৰ্চ কৰিব বিচাৰিছে সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব আৰু ষ্টেট ইন ইণ্ডিয়া হুৱেৰ সিকিং এডমিশ্যন কোনটো ৰাজ্যত অসম ভাৰতৰ কোনটো ৰাজ্যত আপুনি এডমিশ্যনটো ল'ব বিচাৰে যদি অসমৰ ভিতৰতে আছে তেন্তে অসমত আপুনি এছাম সিলেক্ট কৰিব বা বেলেগ যোনটো ষ্টেটত আপুনি বিচাৰিছে সেইটো আপোনালোকে ইয়াতে ষ্টেটটো সিলেক্ট কৰিব পাৰিব ঠিক আছে আৰু যোনকেইটা ষ্টাৰ মাৰ্ক নাই সেইবোৰ আপোনালোকে প্ৰভাইড নকৰিলেও একো আপত্তি নাই আৰু ইয়াতে আপোনালোকে দেখা পাইছে ডেছক্ৰাইব ৰিজন ফৰ সিকিং মাইগ্ৰেশ্যন কিহৰ কাৰণে আপোনাক এই মাইগ্ৰেশ্যন সাৰ্টিফিকেটটো লাগে ইয়াতে আপোনালোকে অলপ লিখি দিব এণ্ড দেন নেক্সটত ক্লিক কৰিব ইয়েছ কৰিব ইয়েছ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াত কিছুমান ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব ফৰ এক্সাম্পল ইয়াতে আপুনি ফটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব এইচএছ ৰেজিষ্ট্ৰেশ্যন আৰু মাৰ্কশ্বিট এই চাৰিটা ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব ফাৰ্ষ্টতে ফটো আপোনালোকে সিলেক্ট কৰিব সাইজবোৰ দিয়া আছে ডকুমেণ্টছ কেইটা আপলোড হোৱাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াতে দেখা পাইছে ডিক্লাৰেশ্যনটো টিক কৰিব লাগিব বক্সত আৰু নেক্সট কৰিব ইয়েছ কৰিব ইয়েছ কৰাৰ পাছতে আপুনি ফিল আপ কৰা যোনটো এপ্লিকেশ্যনখন প্ৰিভিউ কৰিবৰ কাৰণে আহিছে ক'ৰবাত যদি ভুল আছে আপোনালোকে ইয়াতে এডিটত ক্লিক কৰি শুধৰাই ল'ব পাৰিব এবাৰ ছাবমিট কৰাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে যদি ক'ৰবাত ভুল আছে এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব আৰু যদি সকলোবোৰ শুদ্ধ আছে তেন্তে আপোনালোকে মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিব ইয়াতে অলপ লোডিং ল'ব পাৰে আপোনালোকে ৱেইট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে 710 ৰুপিজ এটা আপুনি পে' কৰিব লাগিব
ইয়াতে আপুনি ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড থ্ৰুদি পে' কৰিব পাৰে। ইয়াতে মই পে'মেণ্ট গেটৱেত চিলেক্ট কৰিছোঁ আৰু ইয়াতে য়েছ বেংক চিলেক্ট কৰিম। মই UPI থ্ৰুদি পে'মেণ্টটো কৰিম। প্ৰচিড ফৰ পে'মেণ্ট অ'কে কৰিব। ইয়াতে অলপ লোডিং ল'ব পাৰে, আপোনালোকে বেক কৰি দিব নালাগে বা ৰিফ্ৰেছ কৰিব নালাগে, অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰিব আৰু পে' ভায়া পে'মেণ্ট গেটৱে অপশ্যন ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে UPI অপশ্যনটো, UPI চিলেক্ট কৰিব আৰু গুগল পে', ফোনপে' য'ৰ পৰা আপুনি পে'মেণ্ট কৰিব বিচাৰে সেইটো চিলেক্ট কৰি আপোনালোকে অতি সহজে পে'মেণ্টটো কৰিব পাৰিব। তো এনেকৈ আপোনালোকে অতি সহজে মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব।